প্ৰথমতে যেতিয়া এই চৰকাৰ গঠন কৰা নাছিলে তেতিয়াতো বহুত প্ৰতিশ্ৰুতি দিছিলে চৰকাৰে। এতিয়া একে চৰকাৰ আহিলে, বিজেপি চৰকাৰ আহিলে, আমি ভাল পাইছোঁ, উন্নয়ন কৰক, কাম কৰক। কিন্তু কথাটো হ'ল কি, এই চৰকাৰৰ এটা বস্তু কিয় প্ৰাইভেটত দিবলৈ লৈছে, তাৰ কাৰণটো কি? কিয় প্ৰাইভেট দিবলৈ? আজি আই এছ বি টিটো এইটো গুৱাহাটী মেইন আই এছ বি টি, এইটো আই এছ বি টি, এইটো এতিয়া এটা বস্তু এতিয়া প্ৰাইভেটত যাবলৈ লৈছে। আমি এতিয়া কি কৰিম? আমি চালক পৰিচালক, আমি যিমানখিনি আমাৰ কৰ্মচাৰী আছে ইয়াতে জড়িত হৈ আছোঁ, এই জড়িত হোৱা মানুহখিনি আমি কৰিম কি? আমাক কৰিব কি? ক'ত নিব আমাক? আমাৰ এটা পৰিয়াল আছে, আমাৰ পৰিয়াল চলাই আমি ইয়াত ধুনীয়াকৈ আছোঁ। আমি আঁতৰৰ পৰা আছোঁ, বহুতখিনি মানুহ আমি বহুত দূৰৰ পৰা আছে, কিন্তু কৰিম কি আমি? টোটেল ইয়াত কিমান কেইখন গেট আছে, কি ধৰণে হয় গোটেই ব্যৱস্থাটো? গেটখন মানে আমাৰ ধৰক এইখন হৈছে আপোনাৰ যিখিনি প্ৰাইভেট গাড়ী আহে ন, ছুপাৰ যিখিনি বস্তু ধৰক আহে প্ৰাইভেট গাড়ী, এইখন গেট হয় এইখনেই। তাৰপৰা এইখন মেইন গেট হৈছে এইখন হৈছে গোটেই ছুপাৰ এক্সিট গেট, মেইন গেট। তাৰপৰা এখন গেট হৈছে পাৰ্কিং গেট আৰু এইখন হৈছে এক্সিট গেট। এতিয়া তাকে ভাবিছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ পৰ্যায়বোৰ কি কৰিব আৰু আমি কৰিম কি? গোটেই চৰকাৰখনকে এতিয়া গোটেই চৰকাৰী ডিপাৰ্টমেণ্টবোৰ চবকে আহি উন্নয়ন কৰিলে, কিন্তু আমাৰ ASTC বিভাগটো আমাক কেলৈ এনেকুৱা কৰিছে? এতিয়া নহয়, আগৰ পৰাই কৰি আছে। কিয় কৰিছে? তাকেতো আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ, আমাক চাওক। আৰু এই বিভাগটোতো আমাৰ চৰকাৰে চলাই আছে। ASTC বিভাগটো এটা কথা, ASTC বিভাগটো এতিয়া ইমান ধুনীয়া এটা বিভাগ, গোটেই অল আছামত আছে, অসমত আছে। গতিকে এইটো কি কাৰণে কৰিব লাগে? গতিকে তাকে অনুৰোধ কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ, যাতে আমাক চলাই থাকিব দিয়ক। আৰু এইবোৰ গোটেই চৰকাৰী মানুহে হয়, এইবোৰ গেটত থকা গোটেই আমি এইবোৰ চালক পৰিচালক চব চৰকাৰী হয়, আমাক অকণমান সুবিধা দিয়ক যে আমি চলি থাকোঁ। এতিয়া আমি শুনিব পাইছোঁ আপোনাৰ গেটবিলাক ব্যক্তিকৰণৰ কাৰণে নিবিদা ওলাইছে বুলি, কিন্তু দেখা পোৱা নাই। যদি ভৱিষ্যতে সেনেকুৱা আমাৰ জীৱন অন্ধকাৰ হ'ব, কাৰণ গৈ এতিয়া বাছো নাইকিয়া হৈ গৈ আছে। আপোনাৰ ৰঙা বাছ ৰাস্তাত দেখিবলৈ নাই, গ্ৰীণ বাছ আছিলে সেইবিলাকো নোহোৱাই হৈছে। এতিয়া শেষত আপোনাৰ গেটবিলাকো যাব ওলাইছে। যদি এইবিলাক যায়, আজিৰ পৰা কালি যদি বেলেগে গেট লৈ লয়, আমি ASTCৰ মানুহ যদি ইয়াতে সোমাব লগা হয়, আমি তেনেহ'লে অৰ্ডাৰ লৈ সোমাব লাগিব, নহ'লে বা শ্লিপ কাটি সোমাব লাগিব চাগে ভৱিষ্যতত। যিহেতু আমাৰ ASTCৰ এমপ্লয়েদি এই গেটকেইখন চলি আছে, বৰ্তমান ৰাজহটো পাই আছে ASTCয়ে, গতিকে অন্য কোনোবাক যদি মিডিলমেনক দি দিয়ে, নিশ্চয় ইহঁতে কিবা এটা কাৰণ থাকিব, হয়তো পইচাটো কমিবও পাৰে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতসকলে চৰকাৰখনে যাতে, মন্ত্ৰী চৰণ বড়ো আছে আমাৰ, তেখেত যথেষ্ট ভাল মানুহ, তেখেতসকলে আমাৰ এই গেটকেইখন আমাৰ ASTCৰ এমপ্লয়েদি চলি আছে। গতিকে এনেকৈ চলি থাকিলে বিশেষ মোৰ বোধেৰে অসুবিধা হোৱা নাই, কাৰণ আমি অফিচিয়েলি হিচাপে পইচাখিনি পায়েই আছোঁ, যিখিনি হ'ব লাগে পইচাটো হৈয়ে আছে। এটা কথা ঠিক যে ASTC গেটখনেই যদি গুচি যায়, ভিতৰৰ ফালে মাটি থাকিলেও কাম নাই, মানুহ থাকিলেও কাম নাই। মেইন বস্তুটো হ'ল দৰ্জাখনে যদি বন্ধ কৰি দিয়া যায়, বাকীখিনি একো কাম নোহোৱা হ'ব আমাৰ। এতিয়া কিমান মানে চালক বা বাছৰ আপোনালোকে এতিয়ালৈ জড়িত আছে ইয়াত? ASTCটো আমি 1300 অস্থায়ী কৰ্মচাৰী আছোঁৱে, তাৰ উপৰিও ৰেগুলাৰ কৰ্মচাৰীও আছে। এইটো চৰকাৰে ভৱিষ্যত আমাৰ কোনো চিন্তা কৰা নাই। ভৱিষ্যত চিন্তা কৰিলে এনেকুৱা নকৰিলে হয়, আপোনাৰ গাড়ীও যাব নিদিলে হয় আৰু গেটো যাব দিব নিবিদা ওলাব নালাগিছিল। এতিয়া বাকী আৰু কি ক'ম, এতিয়া ভৱিষ্যত নাজানো কি হয়, আমাৰ ভৱিষ্যত অন্ধকাৰে। কাৰণ ইয়াতে আমাৰ 10 বছৰ 12 বছৰ হৈ গৈছে, আজিলৈকে আমাৰ কণ্টেক্সুৱেলে হৈ থাকে। আমাৰ পাৰ্মানেণ্ট বোলা বস্তুটো আজিলৈকে আমাৰ নোলাল। ইমান চাকৰি পাৰ্মানেণ্ট হৈ গ'ল, যোৱা চৰকাৰৰ দিনত বহুত চাকৰি পাৰ্মানেণ্ট কৰিলে, কিন্তু ASTC কোনোদিন মূৰ দাঙি নাচায়, কিয় বুজি নাপাওঁ। ASTC ইমান ভালেই নাপায় নেকি, কিন্তু যেতিয়া আপোনাৰ মিটিং আহে, চৰকাৰৰ মিটিং আহে, তেতিয়া আগত সদায় ASTCৰ বাছেই লগা হৈছে, কিন্তু আকৌ যেতিয়া ৰাস্তাত দৌৰিব লগা হয় তেতিয়া বাছবিলাক নোহোৱা হৈ যায়, কাৰণ বাছবিলাক পুৰণা হৈছে, নতুন বাছ নাই, সেইকাৰণে ৰাস্তাত নচলে। মিটিঙত কিন্তু বাছবিলাক চলাব পৰা হৈ আছে, কিন্তু আপোনাৰ ৰাস্তাত নচলে, যাতে পুৰণা হৈছে সেইকাৰণে নচলে, নতুন বাছ এতিয়া নাহিছে, সেইটোৱে হৈছে কথা।